থানখন সাত বৈকুণ্ঠৰ আৰিত সাত খলপীয়াকৈ নিৰ্মাণ কৰা হয় আৰু হৈছে পৃথিৱী বিখ্যাত মৃত্যুঞ্জয় মন্দিৰ আৰু যাৰ উচ্চতা হৈছে 126 ফুট আৰু কি এইটো নাম ট্ৰেইন হয় ক'ত উঠিবা ট্ৰেইন নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মই ভিডিঅ'ত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি গম পাইছে আপোনালোকে থাম্বনেল টাইটেল দেখি সকলো তথাপিও আপোনালোকক কৈ দিছোঁ যে মই আজি আহিছোঁ নগাঁৱত আৰু মই নহয় অকল মোৰ লগত আহিছে শিৱাংক আৰু আমি দুজন যিহেতু নগাঁৱলৈ আহিছোঁ আৰু আপোনালোকক নগাঁৱৰ পৰিৱেশটো নেদেখুৱামনে সেইকাৰণে নগাঁৱৰ পৰিৱেশ দেখুৱাবলৈ পূৰা সাজি কাচি ৰেডি হৈ লৈছোঁ আৰু শিৱাংকও ৰেডি সি বৰ্তমান বেক কেমেৰা কৰি আছে ইয়াত দেখিছে ইয়াত বৰ্তমান তাক কেমেৰা মেন কৰি লৈছোঁ গামোচা চামোচা লৈ যিহেতু আমি প্ৰথম এতিয়া গৈ আছোঁ বৰদোৱা থান দৰ্শন কৰিবলৈ আৰু তাৰপিছত বহুত কিবা কানি ঘূৰিম আৰু আপোনালোকক দেখুৱাই থাকিম প্ৰথমতে চাই থাকিব ভিডিঅ'টো আৰু প্ৰথমতে বলকচোন আমি এতিয়া বৰ্তমান বৰদোৱা থান দৰ্শন কৰি আহোঁ এনেদৰে ৰাতিপুৱাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিছোঁ যিহেতু আমি প্ৰথমতে গৈ আছোঁ আজি বৰদোৱা থান দৰ্শন কৰিবলৈ আৰু বৰদোৱা থানখন নগাঁও টাউনৰ পৰা বহুত বেছি দূৰতো নহয় সেইকাৰণে প্ৰথমে আমি নগাঁৱৰ বৰদোৱা থানেই দৰ্শন কৰিম আৰু তাৰপিছত বহুত কিবা কানি ঠাই ঘূৰিবলৈ যাই আছোঁ আৰু আপোনালোকক এতিয়াতে কৈ নিদিওঁ ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এইটোৱে হৈছে বৰদোৱাৰ মেইন গেটটো মানে এইটো হৈছে ৰাস্তাৰ কিনাৰতে লাগি থকা মেইন গেটটো ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান সোমালে আপোনালোকে মেইন বৰদোৱা থানখন পাই যাব আৰু এই ৰাস্তাটো ওলাবলৈ বহুত বেছি প্ৰব্লেমো নহয় যিটো নগাঁৱৰ ফালে আহিলে আপোনালোকে ঢিঙৰ ফালে অহা ৰাস্তাটো দেখিছে এই ৰাস্তাটোৰে চিধা আহি থাকিলেই এই ৰাস্তাটো পাব মানে এই গেটটো পাব আৰু তাৰ পৰা এইফালে 2 কিলোমিটাৰ 3 কিলোমিটাৰ সোমাই গ'লে মেইন বৰদোৱা থানখন পাই যাব বহুত বেছি এয়াই হৈছে মেইন গেটটো বৰদোৱা থানৰ আৰু এই বৰদোৱা থানৰ সমীপৱৰ্তী আলিপুখুৰী গাঁৱতে 1449 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া 12 বছৰ তেওঁৰ প্ৰথমটো তীৰ্থভ্ৰমণ সমাপন কৰি 1494 খ্ৰীষ্টাব্দত নিজ গৃহলৈ আহিছিল তেতিয়াই এই বৰদোৱা থানখন আৰু বৰ্তমান আহি পাইছোঁ আমি বৰদোৱা থানত আৰু আপোনালোকক বৰদোৱা থানৰ পৰিৱেশটো দেখুৱাম আপোনালোকে চাওক আৰু প্ৰথমতেতো নৈবদ্য দিব লাগিব প্ৰথমতে নৈবদ্য দি লওক বৰদোৱা বা বটদ্ৰৱা হৈছে শংকৰদেৱৰ একশৰণ নাম ধৰ্ম প্ৰচাৰৰ প্ৰথমটো অনুষ্ঠান ইয়াৰ পৰাই তেওঁৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল এই বটদ্ৰৱাতে বা বৰদোৱাতে তেওঁৰ প্ৰথমটো নামঘৰ প্ৰতিষ্ঠা কৰি তেওঁ ধৰ্মীয় চিন্তা চৰ্চাসমূহ ইয়াৰ পৰাই তেওঁ প্ৰচাৰ কৰিছিল তেওঁ প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্ম সহজেই বোধগম্য তেওঁ বিশ্বাস কৰিছিল যে এক দেও এক সেও একবিনে নাহি কেও আৰু ইয়াৰ অৰ্থ হৈছে যে এজন মানুহে এজন ভগৱানকে বিশ্বাস কৰিব লাগে আৰু সেইজন হৈছে ভগৱান শ্ৰীকৃষ্ণ এয়া হৈছে নৈবদ্য গৃহ যিহেতু আমি কিছুমান নৈবদ্য আনো আৰু সেই নৈবদ্যবোৰ ইয়াত জমা দিব লগা নৈবদ্য দি মেলি তাত আহি গ'লোঁ আৰু এতিয়া মেইন গেটটো আৰু মেইন গেটটোতো আপোনাৰ ভিতৰত দেখুৱাব লাগিব তাৰ ভিতৰত চাই তোমাক অলপ দেখুৱাই দিওঁ ভিডিঅ'মেনটোক আৰু ভিডিঅ'মেন বলক এয়া হৈছে নাটগৃহ আৰু নাটগৃহৰ পৰা প্ৰথমতে আপোনালোকক অকণমান ভিতৰ ভাগ দেখুৱাইছোঁ এয়া হৈছে মেইন ভিতৰ চৰা আৰু ভিতৰ চৰালৈ আমি যিহেতু গৈ আছোঁ আপোনালোকক ভিতৰ চৰাও ধুনীয়াকৈ দেখুৱাম আৰু তাৰ আগতে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে দৌ চাইডে মানে দেখিছেনে গেটত লিখি থোৱা আছে জাতীয় পোছাক পৰিধান কৰি ভিতৰত প্ৰৱেশ কৰিব যিহেতু আমি পিন্ধি অহা নাই জাতীয় পোছাক আমি পিন্ধি আহিছোঁ লং পেণ্ট আৰু চাৰ্ট যেতিয়া আমি ভিতৰত যাব নোৱাৰিম বহুত কথা আছিলে এতিয়া আমি ভিতৰত দৰ্শন কৰিব নোৱাৰিম আৰু বাহিৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ অলপ দেখিছেনে এয়াই হৈছে ভিতৰ ভাগ এয়াই হৈছে মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি আৰু সেয়া হৈছে গুৰু আসন 7 বৈকুণ্ঠৰ আৰ্হিত 7 খলীয়াকৈ নিৰ্মাণ কৰা হয় আৰু ইয়াত ভাগৱত শাস্ত্ৰ ৰখা হয় আৰু দেখিছেনে ইমান ধুনীয়া পৰিপাটি আৰু এয়া হৈছে বাহিৰ চৰা মানে কীৰ্তন ঘৰৰ বাহিৰ চৰা আৰু বাহিৰ চৰাটো আপোনাক অকণমান দেখুৱাই দিছোঁ দেখিছেনে কিমান ডিচিপ্লিন কিমান পৰিপাটিকৈ এই কীৰ্তন ঘৰটো ৰখা হৈছে আপোনালোকে আহিলেই ইয়াৰ অৰ্থটো বুজিব কিমান ধুনীয়াকৈ কিমান পৰিপাটিকৈ এই কীৰ্তন ঘৰটো ৰখা হৈছে
যিহেতু আমি ভিতৰলৈ যাব পৰা নাই আৰু ভিতৰলৈ যাব নোৱাৰিলেতো ইয়াৰ বাহিৰৰ পৰাই চাব লাগিব পৰিৱেশটো আৰু আপোনালোককো পৰিৱেশটো দেখুৱাম ৰ'বচোন ইয়াৰ পৰা বাহিৰৰ পৰাই দেখুৱাই আছোঁ এয়া দেখিছেনে ইমানবোৰ ফুল মানে এইবিলাক যেতিয়া নাম প্ৰসংগ কৰা হয় সকলোবোৰ একেলগে বজোৱা হয় আৰু ইয়াতে চববোৰ থৈ মেলি পিছত ঘৰে ঘৰে যায় আৰু এয়াই হৈছে গুৰুজনাৰ আসনখন আৰু মই মাত্ৰ আপোনালোকক ক'লোৱে যে এইখন গুৰুৰ আসন 7 বৈকুণ্ঠৰ আৰিত 7 খলপীয়াকৈ নিৰ্মাণ কৰা হয় আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছো গুৰুজনাৰ পদশিলা মানে পদশিলাটো ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে ইয়াৰ পৰাই আপোনালোকক দেখুৱাই আছো পদশিলাটো যিহেতু ভিতৰত ফটো তোলা বা মই যিহেতু জাতীয় সাজ পোছাক পৰিধান কৰি অহা নাই ভিতৰলৈ যাব নোৱাৰিম সেইকাৰণে ইয়াৰ পৰা আপোনালোকক দেখুৱাইছো আৰু এয়া হৈছে গুৰুজনাৰ পাটনাত মানে আমি ইয়াক কোৱা বুলি আৰু ইয়াৰ পৰাই পানী তেওঁ ব্যৱহাৰ কৰিছিল আৰু দৈনন্দিন জীৱনত যিখিনি লাগে তেওঁ ইয়াৰ পৰাই ব্যৱহাৰ কৰিছিল আৰু এতিয়া আমি গৈ আছো এটা পুখুৰী দেখুৱাবলৈ মানে এইটো হৈছে হাতী পুখুৰী মানে হাতী পুখুৰীৰো বহুত কিবা নাম আছে সেইবোৰ ইমানখিনি মই নাজানো আৰু আপোনালোকক ক'ব নোৱাৰিম আপোনালোকক মুঠতে জনাই দিছো যে এইটো হৈছে হাতী পুখুৰী আৰু মাছ দেখিছেনে এয়াই হাতী পুখুৰীৰ পৰিৱেশ ইমান ধুনীয়া দেখিছেনে এতিয়া আমি বহুত বেছি পলম নকৰি 2 নম্বৰ স্থানলৈ আহিছো আৰু এয়া আপোনালোকে দূৰৰ পৰা দেখিয়ে নিশ্চয় ধৰিব পাৰিছে মহামৃত্যুঞ্জয় মন্দিৰত আমি এতিয়া দৰ্শন কৰিবলৈ আহিছো আৰু লগতে আপোনালোককো দৰ্শন কৰাই আছো আপোনালোকে চাই থাকিব ভিডিঅ'টো দেখিছেনে দূৰৰ পৰা দেখিয়ে কিবা মনটো ভাল লাগি যায় বলক এতিয়া ভিতৰত দৰ্শন কৰাই আছো আপোনালোকক এয়াই হৈছে পৃথিৱী বিখ্যাত মৃত্যুঞ্জয় মন্দিৰ আৰু যাৰ উচ্চতা হৈছে 126 ফুট আৰু 2023 চনত স্থাপন কৰা হৈছিল গাইজ এতিয়া আমি আহি পাইছোঁ মৃত্যুঞ্জয় মন্দিৰ এয়া দেখিছে মোৰ পিছফালে থকা মৃত্যুঞ্জয় মন্দিৰ শ্ৰীলংকা ক'ত গ'ল আমি পুৰা আজি ঘূৰি আছোঁ নগাঁওখন পুৰা নগাঁও ঘূৰি এতিয়া আহি পাইছোঁ মৃত্যুঞ্জয় মন্দিৰত এইবাৰলৈকে আমি 3বাৰ আহিছোঁ 3বাৰ দৰ্শন কৰিবলৈ আহিছোঁ 3বাৰ দৰ্শন কৰিলোঁ আৰু যিহেতু মন্দিৰটো আহিয়ে কিবা মনটো ভাল লাগে সেইকাৰণে একবাৰ যিহেতু নগাঁৱলৈ আহিছোঁৱে আৰু ইয়াত আহি গ'লোঁ আহি এতিয়া চাই আছোঁ পৰিৱেশটো ভিতৰলৈ যোৱা নাই আৰু ভিতৰলৈ আপোনালোককো লৈ যাম তেনেহ'লে বলকচোন এয়া দেখিছেনে এইটো হৈছে চাকি জ্বলোৱা ঘৰ যিহেতু আমি আজি চাকি তাকি নজ্বলাওঁ তাত ভিতৰলৈ নাযাওঁ আৰু আপোনাক ইয়াৰ পৰা দেখুৱাই দিছোঁ বাহিৰৰ পৰা আৰু এইটোৱে হৈছে মেইন মৃত্যুঞ্জয় বলক ভিতৰলৈ যাওঁ দেখিছেনে ৰাইজ কিমান মানুহ আজি বহুত মানুহ যিহেতু বৰ্তমান চলি আছে 1 তাৰিখৰ আগজাননী চলি আছে মানে যেহেতু নতুন বছৰৰ আহি আছে নতুন বছৰ আহি থাকে কাৰণে মানুহবিলাক বহুত আহিছে ইয়াতে আৰু বহুত পিকনিক খাব আহিছে ইয়াতে আৰু পিকনিকৰ মাজতে ইয়াতো দৰ্শন কৰি আছে এই ভিতৰত আজি মই এতিয়ালৈকে তলেদি সোমাই পোৱা নাছিলোঁ এয়া দেখিছেনে এয়া হৈছে মেইন মন্দিৰ ভাগ আজি আপোনালোকক প্ৰথমতে তলৰ পৰাই দৰ্শন কৰাই আছোঁ যিহেতু ময়ো আজিলৈকে তলত সোমাই পোৱা নাছিলোঁ মানে ওপৰটো আগতে গৈছোঁ তলত খোলা দিয়া নাছিলে আৰু এইটো আজি বোলে খোলা দিলে এতিয়া সোমাই গৈ আছোঁ আৰু ইয়াতেই ভিকুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু বহুত কিবা কানি ইয়াত কৰিব এতিয়া বৰ্তমান হোৱা নাই বাকী আপোনালোকে দেখিছে এয়াই হৈছে ভিকুগিৰি মহাৰাজ আৰু দেখিছেনে ইমান ধুনীয়াকৈ মানে ইমান ডিসিপ্লিন কৰি বনাইছে যে বস্তুবিলাক আপোনালোকে দেখিছেনে এই ভাগটো হৈছে মন্দিৰৰ তলৰ ভাগটো ইয়াৰ ওপৰত আছে মন্দিৰটো আৰু শিৱলিংগটো ইয়াৰ পৰা স্থাপন কৰা হৈছে মানে ইয়াৰ ওপৰৰ পৰা বনাই নিয়া হৈছে ইমান ধুনীয়া বলক আমি ওপৰত যাম ওপৰত দেখুৱাব লগা আছে আৰু আপোনালোকক এইখিনি দেখালোঁ আৰু ক্লিন দেখিছেনে কিমান ক্লিন কৰি ৰাখিছে মন্দিৰটো চাওকচোন ইমান ধুনীয়াকৈ ক্লিন কৰি ৰাখিছে ইয়াত পুরো লিখাই আছে বাপরে ইমান ওখ চাওকচোন বা কেমেৰা কভাৰে নহয় দেখোন গোটেইটো কেমেৰাই কভাৰে কৰিব নোৱাৰে ইমানখিনি ওখ দেখিছেনে ফাইনেলি আমি আহি পাই গ'লোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু এয়া দেখিছে প্ৰায় 126 ফুটৰ এটা শিৱলিংগ আৰু জানিব পৰা মতে গুৰু শুক্ৰাচাৰ্যই প্ৰায় 1000 মান বছৰ আগতেই ইয়াত শিৱলিংগ স্থাপন কৰি পূজা অৰ্চনা কৰিছিলে
বৰ্তমানৰ এই শিৱলিংগৰ ৰূপটো ইমান ডাঙৰ হোৱাৰ মেইন মানুহগৰাকীয়ে হৈছে ভৃগুগিৰি মহাৰাজ আৰু তেওঁৱেই 2012 চনত ইয়াত শিৱলিংগৰ বনোৱাৰ কাম আৰম্ভ কৰিছিলে আৰু এইটো বনাবলৈ প্ৰায় 9 বছৰমান সময় লাগি গৈছিলে আৰু তাৰ পিছতে এনেকুৱা এটা ৰূপ আমি দেখিবলৈ পাইছোঁ। এয়া দেখিছে, এয়া হৈছে ভিতৰ ভাগ। ভিতৰত যিহেতু কেমেৰা কৰা মানা আছে, ইয়াৰ পৰাই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। দেখিছেনে ওপৰ ভাগবিলাক? এই তাত শিৱলিংগত ৰখা আছে। দেখিছে দিনত আমি ঘূৰি মেলি অকণমান ৰেষ্ট লৈ এতিয়া ওলাই আহিছোঁ। ক'ত যাম আমি? ক'ত যাম? ক'ত যাম কৈ দিয়া? আমি এতিয়া গৈ আছোঁ মেলা চাব, হয়নে? মেলাত কি কি চাম? কি হৈছে মেলাত? কি হৈছে তুমি? এতিয়া গৈ আছোঁ আমি মেলালৈ আৰু আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে যিহেতু এখন মেলা হৈ আছে, মেলাখন আৰু চাওঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। কি কিমান চাই থাকক, যিহেতু আমি বহুত ব্যস্ত মাজতো ওলাইছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াই দিবৰ বাবে। এতিয়া মেলা দেখাম আৰু মেলা চাই থাকিব। চাওক মেলাত কি ওলাইছে, এইফালে চোৱা। এইটো কোনে লৈ আছে তোমাক? কোনে লৈ আছে? এইটো চোৱা, এইটো চোৱা কোন? হা কি হয় এইটো? কি হা? কিয় উঠিবা? কি নাম এইটোৰ? কি এইটো নাম? ট্ৰেইন হয়। ক'ত উঠিবা? ট্ৰেইনত উঠিব দেদি। আমি উঠিবনে? আমি উঠি আছোঁ। এয়া ডাঙৰ চকৰি ক'ত ডাঙৰ? আমি ডাঙৰ চকৰি উঠি আছোঁ আৰু এতিয়া বুজাই দি আছোঁ ট্ৰেইনত। খাই থাকিব ভিডিঅ'টো। ক'ত উঠা? কিয় উঠিবা? বাই বাই, গুৱাহাটী যাবা। বাই বাই।
ভাগ্য পৰীক্ষা কৰি কি পালোঁ দত্ত ভাগ্য পৰীক্ষা কৰি কি পালোঁ চাউল পাই গ'লোঁ আমি 20 টকাত চাউল পাই গৈছোঁ 5 কিলো আৰু বেগবিলাক দেখাই দে কি দিছোঁ আমি দেখাই দিয়া এনেদৰে ধেমালি কৰি মেলি ঘৰলৈ উভতিলোঁ আৰু আপোনালোককো দেখুৱালোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ তেনেহ'লে বাই বাই